কলা পতাকা লৈ সমদলবাহীৰ আচুৰ। শিৱসাগৰ নগৰত আজি আছুৱে কলা পতাকা লৈ সমদল বাহিৰ ওলোৱা পৰিলক্ষিত হয়। ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা শিৱসাগৰ চহৰৰ বিভিন্ন প্ৰান্তত আমি কলা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু কলা পতাকা উৰুৱাই আহি থকা অৱস্থাত আমাক আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। এগৰাকী কৰ্মীৰ কলাৰত ধৰিছে। এই গোটেই ঘটনাটোক আমি আৰক্ষী বাহিনীক যে বিজেপি চৰকাৰখনে নিজৰ এজেণ্ডাৰ ভিতৰত ৰাখি পেলাই তেওঁলোকক ব্যৱহাৰ কৰিছে, এই ঘটনাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰত্যাহ্বান জনাইছো যে গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ'বলৈ যদি সাহস নাথাকে, আৰক্ষী বাহিনীক ব্যৱহাৰ কৰি তেওঁলোকে গণতান্ত্ৰিক প্ৰতিবাদৰ যি কণ্ঠৰোধ কৰিব খুজিছে এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। তাৰ লগে লগে আমি ক'ব খোজো যি জাতিধ্বংসী এই সিদ্ধান্ত, যি জাতিধ্বংসী এখন আইন, এইখন আইন বাতিল নোহোৱালৈকে সদৌ অসম ছাত্ৰ সন্থাই ৰাজপথৰ সংগ্ৰাম আৰু ন্যায়ালয়ৰ সংগ্ৰাম আমি চলাই যাম। কোনোবা সংগঠনে টিটকাৰি মাৰিব পাৰে যে ৰাজপথতে আন্দোলন হ'ব, অনশন নহয়, ধৰ্মঘট নহয়। অনশন ধৰ্মঘটৰ দৰে পবিত্ৰ কাৰ্যসূচীক অপমান নকৰিবলৈ আমি সেইসমূহ অপশক্তিক সকীয়াই দিছো আৰু তেওঁলোকৰ যিসমূহ এজেণ্ডা, সেই এজেণ্ডাত আজি আটাইতকৈ লাভজনক হোৱা মানুহকেইজন তেওঁলোকৰ লগত ঘূৰি থাকে। তেওঁ যিগৰাকী বিধায়কৰ লগত আন্দোলন কৰিছে, ঐক্যবদ্ধ সংগ্ৰামৰ কথা কৈছে তেওঁলোকে, সেইগৰাকী বিধায়কে এতিয়া বিধায়ক হোৱাৰ পাছত তাৰ আন্দোলনৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোত কেৱল মাত্ৰ শিৱসাগৰত কিয় আন্দোলন, অসমৰ আন প্ৰান্তত কিয় আন্দোলন নাই, কেৱল সদৌ অসম ছাত্ৰ সন্থাক সমালোচনা কৰি নাথাকিবৰ কাৰণে আমি সেই সকলোবিলাক শক্তিক সকীয়াই দিছো। তেওঁলোকে আহ্বান জনালে ৰাইজ আহে নাহে তেওঁলোকৰ কথা, কিন্তু সদৌ অসম ছাত্ৰ সন্থাক বাৰে বাৰে টাৰ্গেট কৰি থকাটো আমাৰ দৃষ্টিগোচৰ হৈছে। আহিব লগা দিনত এনেকুৱা হৈ থাকিলে ভাতৃঘাটী সংঘাত আমি নিবিচাৰো, কিন্তু আমাৰ মাজত ভাতৃঘাটী সংঘাত হ'ব পাৰে, এই কথা আমি তেওঁলোকক সকীয়াই দিছো। গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ'বৰ কাৰণে এইখন বিজেপি চৰকাৰৰ সাহস নাই। যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ কেৱল দিল্লীক খোজ কৰি থকাৰ ধান্দাত থাকে, এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত জাতিটো সুৰক্ষিত নহয়। লোকসভাৰ নিৰ্বাচন আহি আছে, গণতান্ত্ৰিক দেশ, গণতন্ত্ৰত ৰাইজে ৰজা, ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ বেলটত দিবৰ কাৰণে, EVM-ত দিবৰ কাৰণে আমি ৰাইজলৈ আহ্বান জনাইছো।